তো এয়া হেল্ল' হাই নমস্কাৰ সকলোকে। এয়া চাওক কামাখ্যা, এইটো কামাখ্যা জংচন, এয়া কামাখ্যা জংচন। তো কামাখ্যা জংচনত ঠিক নতুন প্লেটফৰ্ম এটা বনাই আছে, তাতে অম্বুবাচী মেলা যাত্ৰীবিলাকৰ কাৰণে আপোনাৰ সুবিধা কৰি দিয়া হৈছে। এয়া চাওক বহুতবোৰ মানুহ, বহুত দীঘলীয়া পেণ্ডেল বনাইছে, প্ৰায় 200 মিটাৰমান দীঘল পেণ্ডেল বনাইছে। তো ভিডিঅ'বোৰ ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জয় মা কামাখ্যা এবাৰ লিখি দিব। এয়া চাওক পুৰা ফেন লাইট সকলোবোৰ ব্যৱস্থা কৰা হৈছে। জয় মা কামাখ্যা। কাকু কোনখান টিকা আসছেন আপনাদের? হ্যাঁ কোন জায়গা? উত্তর দিনাজপুর, মালদা। মালদার টিকা মা দর্শন করছেন? না, আজকে আইসা পাইছেন না? আমি ইউটিউবে মানে ভিডিও বানাই, তাই আপনাদেরকে মানে ভিডিও বানালাম একটু আর কি। সব বয়সে লাইটাবিলাকো আহিছে। কাকিমা ভালো আছেন তো? ও এখানে কোনো জায়গায় বানাইছে নাকি? ওইদিকে বানাইছে মনে হয় বাথরুম, ওইদিকে বানাইছে মনে হয়। চাওক কিমানবোৰ মানুহ আহিছে। অম্বুবাচী মেলাৰ কাৰণে ইমানবোৰ মানুহ আহিব ধৰিছে। চাওক চব ভগৱানৰ নাম লৈ থাকে, বেছিভাগ আপোনাৰ বেংগল চাইডৰ পৰা আছে। বহুত দূৰলৈ আছে আপোনাৰ। চাওক সকলোবোৰ এতিয়া শুই আছে। বহুতবোৰ মানুহ আছে, প্ৰায় আপোনাৰ 300 মানটো হ'ব লাগে। চাওক ফেন আৰু লাইটৰ ব্যৱস্থা বিৰাট ভাল কৰিছে ইয়াতে। চাওক বহুতবোৰ মানুহ আছে, বহুত বেছিভাগ মানুহ আপোনাৰ জানিব পৰা চব বেংগল চাইডৰ পৰা আহিছে, যিহেতু কামাখ্যা আমাৰ 22 তাৰিখৰ পৰা অম্বুবাচী মেলা লাগিব। এয়া চাওক দুজনমান বাবা শুই আছে ইয়াতে। এয়া চাওক বাবা ইয়াতে শুই আছে নেকি। তো বহুত ধৰণৰ সাধু সন্যাসীবিলাকো আহে মানে। এয়া চাওক আৰু নাযাওঁ আৰু এইফালে। চব মানে যিমান দূৰ চকু যাব খালি মানুহে দেখা পাব, চব ৰঙা কাপোৰৰ, চব কামাখ্যা মাৰ আশীৰ্বাদত আহিছে ইয়াতে। আৰু মই আপোনালোকক কামাখ্যা মন্দিৰ এবাৰ দেখাব চেষ্টা কৰোঁ। এই আপোনাৰ যে ওপৰত টপতে লাইটবিলাক জ্বলি আছে, এইটো হৈছে কামাখ্যা মন্দিৰ, জয় মা কামাখ্যা। হেৰি কৰিব গ'লে আপোনাৰ কামাখ্যা মন্দিৰ। চববোৰ মানুহে খোৱা লোৱা কৰি পেলাই এতিয়া ৰেষ্ট লৈ আছে। চব মাজতে ইমানবোৰ কাপোৰ বস্তু বাহিনী লৈ আহিছে।